অভাগী হবে যুদ্ধ সময়ত কৃষ্ণ ৰাম কি পুণ্য কৰিলে বজ্ৰ অনুক্ষণে দেখো ইহেন মখন্তে দধিক দুহন্তে অৰন্তে বিভৰ পিত্ৰ কৃষ্ণ গাঁৱৰ গুণ সদতে কৃষ্ণ ৰাম প্ৰেম ভাৱে লুত ধন্য ধন্য ব্ৰজ
হন্তে বহজল হন্তে গৌরহমে সন্ধ্যা বেলা কৃষ্ণৰ বংশীয় সুনন্দে বজায় গোপী হব আকুলা কৃষ্ণক দেখি মহা সাহয়াঙ্গিত হৰি খখিত অদয় দৃষ্টি শান্ত বল অদনু কৰিলে পূৰ্ণ হবে দৈবকী বসুদেৱ নগানী দূত নয় সুখে দুয়ো ভুল দিব কইয়া পুনয়ন দেখি বিগ্রহনু হে পুত্র কসাই দেখো লখু দিখ দেখি না ভকতৰ ভয় সুর পহার ধার
Usidra sangulo stehana Andhuki jeno he no buta Maria Jisho ko jaule muthi Noto la hoi kaya Nadilanto dulu bahu ko Tuliu porawa bhuyaila pako Oya salila bole mahati to Mukuto ke khosaro bi Uno dhage no sanulo purilo Mustika pura mein dihila sapolo Rodhiyo swadi dira paila Bhumika bolla prana ausai Baroi dikho jeno bayu Mathilo khediau rohuto name Hamba mohon mustihani mahari lo Kholo holo dhai lo gudha Yati hani duhu buhu dhila Sanura mustika puta tu khalla Maila holla puhu dekhi Alomolo bhoya huya bolo Rangora si hobe dihila Dekhiya pasena moho kisno longe Aniya gupogo no ya
খায়া মধু নাচন্ত লোকৰ নন্দিয়া ৰাম লুন কৰে পালে উৎসৱ পৰিমল বাদ্য ভংগী ভংগী কৰি তাৰ অৰন্ত নিত্যয়াদি দেখিয়া সময়ে তুলিল কৰে সাধু বাদহ দান্ত কাঠি হবে ৰংগ ভৈল পংখজ বাগে হৰিচৰিত কহুনা কেতিখন পৰা ধৰিলে কালে মনুষ্য জন্ম নেহেনালে জালে শংকৰে কহে এলান কাম ঘুষিও ঘনে ঘনে ৰাম ৰাম কৃষ্ণ হৰি কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ দাস তোহাৰী চৰণ ৰেণু শতকোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। আমাৰ জন্মৰ সেৱাৰ চলি আজি নামানুসন্ধানী পত্ৰত সমবেত হ'ল। আমাৰ সঞ্চালক বাটে আজি তেখেতে পাঠভাগিও সুন্দৰকৈ কৰিছে আৰু আমাৰ সমৰ ব্যক্তি ডেকা বাপ নিশ্চয় আছে, শ্ৰৱণ কৰি আছে। এই দুয়োজনকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসক পায় চৰণলৈ আমাৰ ভক্তি ভৰা নিবেদিত। আমি মহাপুৰুষ কৃপা আৰু গুৰুজনৰ আমালৈ আগবঢ়াইছে জ্ঞান ৰাজি ভকতিৰ জ্ঞান। আমি সাধন মাৰ্গত অগ্ৰসৰ হৈ আছো আৰু আমাৰ হাতীবাকে কৈছে ইতিমধ্যে যে আমাৰ আৰু
জানিবলৈ বা বুজিবলৈ আমাৰ বাকী নাই। আমি বুজি পালো আমাৰ বিজ্ঞানলৈ আহি আমাৰ বিজ্ঞানৰ পৰাও আমি প্ৰদমৰ ফালে অগ্ৰসৰ হৈছো আৰু শেষত আমাৰ ৰহস্য প্ৰাপ্তি হ'ব যেতিয়া আমাৰ অনুক্ষণে এক মিনিটো তাৰমানে ঈশ্বৰৰ নাম আমি নাপাহৰিম। আমাৰ উশাহ নিশাহত যেতিয়া নাম আহিব, নামৰ বাহিৰে অন্য আমাৰ একো চিন্তাই নাথাকিব। পাইলেও আনন্দ নাই, নাপাইলে নকৰ লেখ, দৌৰিব গ'লে জিভা মেলে তাহাতে সন্তোষ। সেয়া ৰহস্য হোৱাৰ সময়। গতিকে এতিয়া আমি আমাৰ দেহৰ পৰা তাৰমানে মনটো সম্পূৰ্ণ আলোক কৰিব পৰা নাই আমি, কিন্তু যেতিয়া আত্মাতে ৰমণ হৈ যাবগৈ তেতিয়া আমাৰ ৰহস্য হ'ব। এতিয়া আমি দেহৰ সংকো তাৰমানে এৰিব পৰা নাই এতিয়ালৈকে। দেখি নহওক আজি আমাক সেই দেহ আৰু আত্মাৰ সম্পূৰ্ণ পাৰ্থক্য যে আত্মাতে ৰমণ কৰিবগৈ যেতিয়া আমি পাৰিম তেতিয়া আমাৰ ৰহস্য হ'ব। আৰু সেইটো হ'বলৈ আমি অভ্যাস কৰিছো। ৰামে সে গতি ভজ মোৰ মুক্তি। হে মন, ৰামে সে গতি দিব আৰু ৰাম নামে সে গতি দিব। তাৰমানে অৰ্থটো ৰামে সে গতি ভজ মোৰ মতি, ৰামে সে গতি, অৰ্থাৎ ৰাম নামে আমাক গতি দিব। গতিকে অহৰহ ৰাম নামত মতি কৰা। আমাৰ হাতীৰ বাবে আজি এয়া ভাৰতীয় আখৰৰ হেৰি, এইটো আপোনাৰ আমি সাৰেং 8 সাৰেং সুৰত মানে এইটো হেৰি গাব লাগে। আৰু সাৰেং সুৰো এতিয়া সাৰেং সুৰ আৰু তেলীয়া সাৰেং সুৰ বুলি এটা যে আছে, দুয়োটা তাৰমানে এক মিহলি কৰি পেলাই আমাৰ বাপে গাইছে গোৱাটো, কিন্তু সম্পূৰ্ণ সাৰেং আৰু তেলীয়া সাৰেং সুৰটো 14টা আখৰহে তাৰমানে পদতহে আমি আচলতে তাৰ সুৰটো ধৰি ৰাখিব পাৰি। আৰু এতিয়া যিটো গোৱা হৈছে এইটোতো তাৰমানে সেই অকমান তেলীয়া সাৰেং মানে প্ৰতিটো শব্দত লহৰটো লয়টো তাৰমানে দি যাব লাগে, সেইটো তেলীয়া সাৰেং হৈ গৈ। এতিয়া এইটো আমি সাধাৰণতে 8 সাৰেং সুৰতে গাব লাগে, এই 11টা আখৰৰ। যেনে অভাগী কিনয়ামি সবে সখী, অযুদ্ধ সময়ত কৃষ্ণ দেখি। এইটো তাৰমানে সাৰেং সুৰ। কি পুণ্য কৰিলে ব্ৰজে অনুক্ষণে দেখৈ হেন মুৰাৰী। যাহাৰ ৰূপ কহ নাহি সমান, অনুদিনে কৰৈ নয়নে পাল।
সেইটো তাৰমানে হেৰি চাৰেং সুৰ আৰু সেই চাৰেং সুৰত গাওঁতে তাৰমানে শব্দটোত লয়টো তাল হেৰিকে দিব নালাগে আৰু যেতিয়া তেলীয়া চাৰেং হয় তাত সেইটো আমাৰ চৌধতীয়া আখৰতহে বেছিকে হেৰি কৰিব যেনেকে প্ৰথমে প্ৰণাম ব্ৰহ্ম তাৰমানে প্ৰতিটো সুৰ ভাঙি ভাঙি তাৰমানে লয়ত গাব লাগে সেইটো তেলীয়া চাৰেং বুলি কয় আৰু এতিয়া এইটো আপুনি এতিয়া গোৱাটো চাৰেং আৰু তেলীয়া চাৰেং দুইটাৰে সংমিশ্ৰণ হৈ গৈছে এনেই শুনি ভালেই লাগিছে বেয়া লগা নাই এনেকৈও যাব পাৰে কৃষ্ণ এতিয়া ইয়াত আমাৰ দেখুৱাইছে কি যে সেই পুৰবাসী নাৰীসকল সকলোৱে সেই বলি নিৰ্বলি তাৰমানে যুদ্ধ দেখি তেওঁলোকে দুখ কৰিছে মনত বেজাৰ কৰিছে আৰু অন্য হাতেদি এনেকুৱা সুন্দৰ ৰূপ এনেকুৱা সুন্দৰ লীলা যে ব্ৰজবাসী গোপীসকল কিমান ভাগ্যৱান আমি এওঁলোকক যুদ্ধ সময়ত দেখিছো আৰু সেই ব্ৰজবাসীয়ে আনন্দৰ মুহূৰ্তত ধেমালি কৰাৰ মুহূৰ্তত তেওঁ সং পাইছিলে তেওঁৰ লীলা দৰ্শন কৰিছিলে কিমান সুখী আছিলে তেওঁলোকৰ সেই তাৰমানে উপভোগটো কৃষ্ণৰ সেই লীলা উপভোগটোত কিমান আনন্দ আছিলে কিন্তু আমি আজি দুখেৰে তাৰমানে চাবলগীয়া হৈছে সেইকাৰণে তুলনা কৰিছে সময়ৰ তুলনা আমি বৰ অভাগীয়ে যে আমি যুদ্ধ সময়ত কৃষ্ণক দেখা পাইছো আৰু কিনো পুণ্য ব্ৰজৰ নাৰীয়ে কি পুণ্য কৰিলে যে অনুফলে দেখে হেন মূৰাই প্ৰতি মুহূৰ্ততেই দুখ সুখ যুদ্ধ সকলো সময়তেই কৃষ্ণক দেখা পাইছিলে সুখৰ মুহূৰ্তবোৰত যাহারা ৰূপক নাহি সমান অনুদিনে কৰয় নয়নে পান অনুদিনে নয়নে তেওঁ ৰূপ পান কৰি খাই আনন্দ পাইছে আৰু কেতিয়া মথন্তে দধিক ৰহন্তে গাই কৰন্তে গৃহৰ কৃষ্ণ সদায় তেওঁলোকে দধি মথতে গাই দহোতে গৃহৰ কৃত্য কৰোঁতে মই সেই কথাটো কৈ থাকো সদায় যে আমি কাম কৰি থাকিব পাৰো কাম কৰি থাকোঁতে ঈশ্বৰৰ গুণ নামটো গুণগুণাই লৈ থাকিব নোৱাৰোনে নিশ্চয় পাৰো কিন্তু আমি নোলোৱাৰ কাৰণটো হৈ যায় আমি আত্মাময় হৈ যাব পৰা নাই আমাৰ প্ৰেমটো কৃষ্ণ নামত হোৱা নাই যেতিয়া প্ৰেম হ'ব তেতিয়াতো আহিয়ে থাকিব মুখত নাম গতিকে সেই পৰ্যায়টো পাবলৈ আমি চেষ্টা কৰিব লাগিব আমাৰ তেতিয়াও ইন্দ্ৰিয়বোৰে বাধা দি আছে বিশেষকৈ মনটোক আমি নিয়ন্ত্ৰিত কৰিব পৰা নাই যাহারা ৰূপক নাহি সমান অভিদিনে কৰে নয়ন পান ভ্ৰমন্তে মথন্তে দধিক দহন্তে গায় কৰন্ত গৃহৰ কীৰ্ত সদায় এই গৃহকীৰ্তবোৰ কৰি থাকোঁতে তেওঁলোকে কৃষ্ণৰ গুণ গাই থাকে সদায় কৃষ্ণৰ গাঁৱৰ গুণ নাম গীত সততে কৃষ্ণক অৰ্পিয়া চিত এয়া লিখিছেনে যে কৃষ্ণকে চিত্তটো তেওঁলোকে অৰ্পণ কৰি থয় সেইকাৰণে অহৰহ তেওঁলোকৰ মুখত নাম আহে পৰৈ প্ৰেম ভাৱ লোটক জৰি ধন্য ধন্য কিনো ব্ৰজ সুন্দৰী
তেওঁলোকে সেই কৃষ্ণৰ গুণবোৰ গাই থাকোঁতে আকৌ নয়নৰ নীৰ জৰি জৰি পৰে। কিমান ভক্তি, ধন্য ধন্য কিন্তু ব্ৰজৰ সুন্দৰীসকল ধন্য। প্ৰভাতে যাহন্তে ব্ৰজত হন্তে, গৰু সমে সন্ধ্যা বেলা হন্তে, কৃষ্ণৰ বাংশীৰ শুনন্তে ৰাৱ, বজাই গুটি হব আকুল ভাৱ। যেতিয়া গৰু পোৱালি লৈ গুচি যায় বৃন্দাবনলৈ, তেতিয়া আকৌ ঘূৰি সন্ধ্যা সময়ত গৰু পোৱালি লৈ ঘূৰি আহোঁতে সেই সময়ত কৃষ্ণৰ বাংশী ধ্বনি শুনি সকলো পদূলিলৈ ওলাই যায় আৰু কৃষ্ণক এবাৰ নয়ন ধৰি দৰ্শন কৰে। আৰু সেই দৰ্শন কৰা সময়টোত চকুৰ পিৰিকটি মৰাটো, চকু টিপিয়াই থকাটো তাৰমানে সহ্য কৰিব নোৱাৰে, ইমানেই প্ৰেম তেওঁলোকৰ। এই সন্ধ্যাটো তোমাৰ মুখত দেখি এৰাও ক্লেশ, কিন্তু মন্দ ব্ৰহ্মা তাতো চৰিলে নিমেষ, ব্ৰহ্মাকো এই চকুৰ নিমেষটো দিয়াৰ কাৰণে গালি পাৰে। কিমান ভক্তি। কৃষ্ণ মাধৱ কৃষ্ণক দেখি মিলয় মহাসুখ, তাহৰ ইশত হসিত মুখ, সদয় দৃষ্টি শান্ত বনমালী, কতনো কৰিলে পুণ্য গোৱালী। আৰু এইদৰে কৃষ্ণ বৃন্দাবনলৈ আহোঁতে যাওঁতে কৃষ্ণক দেখি তেওঁলোকৰ মহাসুখ মিলে। আৰু কৃষ্ণই মাত্ৰ মিঠিকে হাঁহি এটা মাৰি গুচি যায়, সেইটো চাবলৈকে তেওঁলোকৰ ইমান হেঁপাহ। কিমান পুণ্য কৰিলে গোপীয়ে। এতিয়া আমি নিজক তুলনা কৰি চাওঁচোন, আমি বাৰু সেইদৰে কৃষ্ণক চাব পাৰোঁ নে নোৱাৰোঁ? আমাৰ হৃদয়তে চাবলৈ কৈছে, সকলোতে চাবলৈ কৈছে। শুনিয়া সবে গোপ স্ত্ৰীৰ বাণী, দয়ো কি বসুদেৱ দুয়ো প্ৰাণী, নজানি দুয়ো তনয়ৰ বল, ভৈলা দুয়ো পুত্ৰ শোকে বিহ্বল। এই তনয়ৰ তাৰমানে কৃষ্ণৰ গুণবোৰ সেই গোপীসকলৰ মুখত শুনি, তাৰমানে ব্ৰজাংগনাসকলৰ, ব্ৰজাংগনা নহয় দেই, পুৰবাসী মথুৰাৰ নাৰীসকলৰ মুখত সেয়া শুনি বসুদেৱ আৰু দৈৱকীয়ে তেওঁলোকৰ অন্তৰত বৰ দুখ লাগে। তেওঁলোকে নিজৰ তনয়ৰ বলৰ কথা বুজি পোৱা নাই, যে তেওঁলোকেও যেতিয়া তেনেকৈ কৈ আছে কথাবোৰ, দুখ কৰি আছে, আৰু তাকে বসুদেৱ দৈৱকীয়ে শুনি তেওঁলোকৰ বিহ্বল হৈ গৈছে। জৰিয়া পৰে নয়নৰ নীৰ, জমকে দেখি চিত্ৰ নহে থিৰ। কান্দি আছে, চিত্ৰ স্থিৰ কৰিব নাই, পুত্ৰ কচাই কৰে হাহাকাৰ, দেশৰ দুয়ো দশদিশ অন্ধাৰ, দশদিশ অন্ধকাৰ দেখিছে। দেখিয়া ভকতৰ ভয় হাৰি, শত্ৰু বধিবা কমনে মুৰাৰী, কৰিলা নিশ্চৰ প্ৰহাৰ ধাই, মূৰ্ছিত চানুৰ চেতন নাই। আৰু ভকতৰ এই দুখবোৰ দেখি গোটেইবোৰে বেজাৰ কৰিছে। ভগৱন্তই ভাবিলে যে অলপক আৰু কিমান দুখ দি থাকিম, গতিকে এই ইয়াক মাৰিয়েই পেলাও আৰু সোনকালে, তেওঁলোকৰ মনত আনন্দ হ'ব অন্তত। আৰু তেতিয়া কি কৰিলে, শত্ৰু বধিবৰ কাৰণে কি কৰিলে, নিষ্ঠুৰ প্ৰহাৰ কৰিলে, আৰু চানুৰে অচেতন হৈ পৰি গ'ল। মাৰিলা কৃষ্ণকৰ যাৱলে মুঠি, নচলিলা হৰি পায়া প্ৰহাৰ, ধৰিল অন্ত দুই বাহুত তাৰ। তাৰপিছত কি কৰিলে, সি অলপ দেৰি তাৰমানে মূৰ্ছিত হৈ থাকি তাৰ পৰা উঠি আকৌ খাদা মাৰি আহি কৃষ্ণক যাৱলে তাৰমানে মুঠি মাৰি, তাৰমানে দুইটা মুঠি একে টানকে ধৰি দুইটা হাতেৰে একেলগে তাৰমানে যাৱলে মাৰিলে, মানে দুইটা হাতে একেলগে মুঠি মাৰি পেলাই মাৰি দিলে। আৰু নচলিলা হৰি পায়া প্ৰহাৰ, ভগৱন্ত প্ৰহাৰ পায়ো নচলিলা হ'ব লাগিলে, এইটো ভগৱন্তই তাৰমানে দুখ নাপালে। ধৰিলন্ত দুই বাহুত তাৰ, আৰু তাৰ দুই বাহুত
কৃষ্ণই তাৰ বাহুকেইটা ধৰিলে, তুলি ওপৰত ফুৰাইলা পাক, আস্ফালিলা বলে মাটিত তাক, মুকুট কেশ হাৰগি ধৰিল, ইন্দ্ৰধ্বজ যেন চানুৰ পৰিল। আৰু তাৰপিছত কি কৰিলে, ওপৰত তুলি ঘূৰালে, এপাক ঘূৰাই দলি মাৰি মাটিত পেলাই দিলে। আৰু তাৰ মুকুট হাৰ এইবোৰ ভাগি ছিগি গল। আৰু যেনে ইন্দ্ৰধ্বজ যেন চানুৰ পৰিল। এতিয়া ইন্দ্ৰধ্বজৰ দৰে পৰিলে। তাৰমানে কি, চানুৰ বৰ শকত আগত হেৰি আছিলে, এই ইন্দ্ৰধ্বজ যেন ঐৰাৱতটোহে লুটি খাই পৰিলে। এনেকুৱা হ'ল। মস্তিষ্ক ৰামে দিলা চাপৰ, ৰুধিৰ সাধি পীড়া পাইলা বৰ, ভূমিত পাৰিল পৰিল প্ৰাণ কছাৰী, পৰ বৃক্ষ যেন বায়ু বাৰী। ইফালে বলভদ্ৰই মুস্তিকক কেনেকৈ মাৰিলে। আৰু যেন এডাল ডাঙৰ গছ উভৰি মাটিত পৰিলে, এইদৰে ইয়াৰ মুস্তিকো মৃত্যু মুখত পৰিলে। আছিল খেদি আউৰ পুত নামে, ৰাম মুঠি হানি মাৰিলা, বাম মুঠি হানি মাৰিলা ৰামে। আকৌ উঠি পুনৰ খেদা মাৰি আহিলে, আৰু বাওঁ হাতেৰে ধৰি ৰামে তাক মাৰি পেলালে। কৌশল কুল ধাইল ক্ৰোধ কৰি, লাঠি হানি দুইকো বধিলা হৰি। আৰু ফল কুশল আহিলে, তেওঁ দুটাক আকৌ কৃষ্ণই মাৰিলে। চানুৰ মুস্তিক পুত তুফল মাৰিলা, ফল্লক দেখি বীৰবল। এই সকলো চানুৰ মুস্তিক কোট তুফল সকলোকে মাৰি পেলালে। আৱৰ মল্ল ভয় হৈয়া বৰ, প্ৰাণ ৰাখি চবে দিলালৰ। আৰু এওঁলোকৰ মৃত্যু দেখি বাকীবোৰ তাৰমানে ভয়তে পলাই গল। কৃষ্ণ আমাৰ এতিয়া হ'ল, আমি যদি সেই চেষ্টা কৰি ঈশ্বৰৰ নাম লৈ লৈ আমি কাম ক্ৰোধ লোভ মোহ আদি এই ডাঙৰ ডাঙৰ দৈত্যকেইটা মাৰি দিওঁ, তেতিয়া আমাৰ চিত্ত শুদ্ধি হৈ যাব, চঞ্চল নহয়। আৰু বাকী চৰ উৰ্মি আদি এইবোৰ নিজে নিজে পলাব। কৃষ্ণ দেখি পাছে ৰাম কৃষ্ণ ৰঙে, আনিয়া গোপগণ লৈ আসংগে, দেখাই মল্ল ক্ৰিয়া বিপৰীত, নাচন্ত লোকৰ ৰঞ্জিয়া চিত। আৰু ইয়াৰ পিছত কি কৰিলে, ভক্তসকলক লগত লৈ তেওঁলোকে আনন্দ কৰিছে, সকলোকে আনন্দ দিছে। উৎসৱ ৰুণ জুন কৰে নুপুৰ পাৱে, তেওঁলোকে নাচিছে সকলোৱে, নুপুৰ বাজিছে আৰু মল্ল বাদ্য বজাইছে সকলোৱে, অঙি ভঙি কৰি তাৰ সেৱে সেৱে গোপসকলক লগত লৈ কৃষ্ণ বলৰামে নাচিছে। দেখিয়া সমাজে তুলিল হাসি, কৰে সাধুৰ বাদৰ দন্ত প্ৰকাশী। আৰু তাকে দেখি সকলো সভাসদে আনন্দ মনেৰে, আগত যি দুখ আছিলে যেন কৃষ্ণক তেওঁলোকে ৰামকৃষ্ণক ঘূৰাই পালে, আগতে দুখ কৰি আছিলে যে ইমান ডাঙৰ ডাঙৰ মানুহে এওঁলোকক অপকাৰ কৰিব, গতিকে এতিয়া সেয়া দেখি হিতে যিটো ভাবিছিলে এয়া নহয়, তেওঁলোকৰ দুখ অন্ত কৰি ভগৱন্তৰ শত্ৰুক নিধন কৰি, মালবোৰক নিধন কৰি তেওঁলোকে ভূমিৰ ভাৰ হৰণ কৰিলে আৰু সকলোৱে আনন্দ পালে। আৰু সবে ৰঙ গৰিলা কংসটো বাজে, সি কংসৰ বাহিৰে গোটেই মথুৰাবাসীয়ে আনন্দ কৰিলে। হৰিৰ চৰিত্ৰ শুনা সমাজে, সকলোৱে এই ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কৰা। কেতিক্ষণে পৰা ধৰিলে কালে, মনুষ্য জন্ম নেনা আলে জালে, শংকৰে কহে এৰা নকাম, ঘোষিও ঘনে ঘনে ৰাম ৰাম। এইটো উদ্দেশ্য এটাই যে আমি ঘনে ঘনে, তাৰমানে আমি বিৰাম নোহোৱাকৈ ঈশ্বৰৰ নাম আমাৰ মনত সৰকৈ আহিব লাগিব। সুন্দৰ। এই কথাখিনিৰ দ্বাৰা আমি আমাৰ মনক
মনবৈৰী কাটি সুখে ভৱ নদী তৰা বুলি কয়। গতিকে আমি মনৰ অসৎ বৃত্তিবোৰ এইদৰে আমিও নিধন কৰিব লাগিব। কেনেকৈ? কৃষ্ণ নামেৰে। এয়াই আমাৰ গুৰুজনৰ আমাৰ প্ৰতি এয়া গুৰুজনৰ বাণী, গুৰুজনৰ নিৰ্দেশ, গুৰুজনৰ আমাৰ প্ৰতি পথ প্ৰদৰ্শনৰ এয়া পথ প্ৰদৰ্শন কৰিছে। গুৰুজন আমাৰ আগে আগে গৈ আছে। গতিকে আমি তাকে অনুসৰণ কৰি আমিও আগবাঢ়া। কৃষ্ণ হাতীমূৰীয়া বা কালিলেও আপুনিয়ে পঢ়িব এই 14টা আখৰত। ইয়াত তাৰমানে সেই 2টা সুৰ সুন্দৰকৈ কৰিব পাৰিব। কৃষ্ণ মাধৱ 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 এই সমস্ত আমি এই ইমান সুন্দৰ এই কথাখিনি ভকতি প্ৰেমৰ ৰস ইয়াত বৈ আছে আৰু আমি নিজে কিমান উপলব্ধি কৰিব পাৰিছো সেইটো প্ৰত্যেকৰ নিজৰ নিজৰ কথা। আমি সেই কৃষ্ণ চৰিত্ৰ শুনি সকলোৱে আনন্দ উপভোগ কৰিব লাগে, বিশেষকৈ আত্মানন্দ লাভ কৰিব লাগে। এয়াই গুৰুজনৰ উদ্দেশ্য। এইখিনি কথা আমি কবলৈ যাওঁতে হ'ব পৰা চিনি আপোনাৰ মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধনীতে কৰো মই বিৰাস হয়, হে হৰি মুখ দাস হেন মানি সমীপ কৃপাময় সমীপ কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাজেন কল্পটো তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 হাতীমূৰীয়া কৃষ্ণ 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 মহাকৃষ্ণ আমি দুহল দিবলৈ আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ কেইখন পৰা ধৰিলে মনুষ্য জন্মনে নাই